নমস্কাৰ দৰ্শক সকল, ৰিয়েল ৰিয়েকশ্যনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। যোৱা কেইবাদিনো ধৰি মেঘালয়ৰ ৰাজধানী শ্বিলঙত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সি প্ৰতিজন অসমীয়া মানুহকে চিন্তা কৰিবলৈ বাধ্য কৰিছে। নিজৰ ৰাজনৈতিক আৰু স্থানীয় দাবী পূৰণৰ বাবে মেঘালয়ৰ একাংশ সংগঠনে শ্বিলঙৰ বুকুত অসমৰ নম্বৰ প্লেট থকা ৩১খনতকৈও অধিক গাড়ী ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে। অসমৰ নিৰীহ পৰ্যটক আৰু চালকসকলক লক্ষ্য কৰি লোৱা হ'ল। কিন্তু আজি আমি এই সমগ্ৰ ঘটনাৰ অন্তৰালৰ সত্যটো উন্মোচন কৰিম। আমি বুজিব লাগিব যে যিখন মেঘালয়ে আজি অসমৰ মানুহক বহিৰাগত বা টাৰ্গেট হিচাপে লৈছে, সেই মেঘালয়ৰ জন্ম ক'ৰ পৰা হৈছিল, আৰু অসমে যদিহে ইচ্ছা কৰে তেন্তে মাত্ৰ কেইটামান দিনৰ ভিতৰতে মেঘালয়ৰ পৰ্যটন আৰু সমগ্ৰ অৰ্থনীতিক কেনেকৈ স্তব্ধ কৰি দিব পাৰে। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আজিৰ বিশ্লেষণ অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰথমে ইতিহাসৰ এটা ডাঙৰ সত্য মনত পেলাই দিয়াটো দৰকাৰ। আজি যিখন মেঘালয়ক আমি এখন সুকীয়া ৰাজ্য হিচাপে জানো, 1972 চনৰ 20 জানুৱাৰীৰ আগলৈকে সেইখন মেঘালয় সম্পূৰ্ণৰূপে অসমৰে এটা অংশ আছিল। হয়, খাচী জয়ন্তীয়া আৰু গাৰো পাহাৰক লৈ গঠিত এই অঞ্চলটো অসমৰে জিলা আছিল। কেৱল সেয়াই নহয়, আজি যিখন শ্বিলং চহৰক লৈ মেঘালয়ৰ ইমান অহংকাৰ, সেই শ্বিলং চহৰখন 1876 চনৰ পৰা 1972 চনলৈকে অৰ্থাৎ প্ৰায় 100 বছৰ ধৰি অবিভক্ত অসমৰহে ৰাজধানী আছিল। অসম চৰকাৰৰ উদ্যোগত অসমৰ মানুহৰ ধনেৰে আৰু অসমৰ প্ৰশাসনিক ব্যৱস্থাৰ জৰিয়তেই শ্বিলং এখন আধুনিক চহৰ হিচাপে গঢ়ি উঠিছিল। অসমৰ বুকুৰ পৰাই কাটি এখন নতুন ৰাজ্য উপহাৰ দিয়া হ'ল যাতে তেওঁলোকৰ সংস্কৃতি সুৰক্ষিত থাকে। কিন্তু আজি সেই একেখন শ্বিলঙৰে ৰাজপথত যেতিয়া অসমৰ মানুহ সুৰক্ষিত নহয়, অসমৰ গাড়ীত জুই লগাই দিয়া হয়, তেতিয়া প্ৰতিজন অসমীয়াৰ বুকুত আঘাত লাগিবই। এতিয়া আহো আটাইতকৈ ডাঙৰ বাস্তৱটোলৈ। মেঘালয়ৰ আন্দোলনকাৰীসকলে হয়তো পাহৰি গৈছে যে ভৌগোলিক দিশৰ পৰা মেঘালয় এখন ভূ আবদ্ধ বা লেণ্ডলক ৰাজ্য। মেঘালয়ৰ 3টা সীমান্ত অসমৰ সৈতে সংলগ্ন আৰু এটা সীমান্ত বাংলাদেশৰ সৈতে। ইয়াৰ অৰ্থ কি জানেনে? মেঘালয়ে যদিহে ভাৰতৰ মূল ভূখণ্ড বা বাকী পৃথিৱীৰ সৈতে যোগাযোগ কৰিবলগীয়া হয়, তেন্তে তেওঁলোকৰ হাতত অসমৰ বাহিৰে দ্বিতীয় কোনো বিকল্প ৰাস্তা নাই। অসম হৈছে মেঘালয়ৰ একমাত্ৰ লাইফ লাইন। মেঘালয়লৈ সোমোৱা প্ৰতিটো ঘাইপথ, প্ৰতিখন গাড়ী অসমৰ মাটিৰ ওপৰেৰে পাৰ হৈ যাবই লাগিব। অসমে যদিহে কেৱল দুৱাৰখন বন্ধ কৰি দিয়ে, তেন্তে মেঘালয়ৰ উশাহ বন্ধ হৈ পৰিব। মেঘালয়ৰ অৰ্থনীতি আটাইতকৈ বেছি নিৰ্ভৰ কৰে ইয়াৰ পৰ্যটন উদ্যোগৰ ওপৰত। চেৰাপুঞ্জী, ডাউকি, এছিয়ান ভিলেজ, মাউলিংলং চাবলৈ যি লাখ লাখ পৰ্যটক আহে, তেওঁলোক আকাশৰ পৰা একেবাৰে মেঘালয়ত সৰি নপৰেহি। মেঘালয়লৈ যোৱা 95% পৰ্যটক প্ৰথমে নামে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অথবা গুৱাহাটী ৰেলৱে ষ্টেচনত। তাৰ পাছত তেওঁলোকে অসমৰ মাটি ব্যৱহাৰ কৰি অসমৰ টেক্সি বা বাহনেৰে শ্বিলঙলৈ যায়। অসমে যদিহে ইচ্ছা কৰে তেন্তে মেঘালয়ৰ এই পৰ্যটন উদ্যোগক এৰাতিতে শেষ কৰি দিব পাৰে। সেয়া কেনেকৈ? বৰ্তমান যোৰাবাদ আৰু খানাপাৰাত অসমৰ চালক সন্থাসমূহে যি অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে, তালৈ লক্ষ্য কৰক। যদি অসমে সিদ্ধান্ত লয় যে এখনো অসমৰ গাড়ী মেঘালয়লৈ নাযায় আৰু কোনো পৰ্যটককে গুৱাহাটীৰ পৰা মেঘালয়লৈ যাবলৈ দিয়া নহয়, তেন্তে শ্বিলঙৰ হোটেল, হোমষ্টে, টেক্সি চালক আৰু স্থানীয় ব্যৱসায়ীসকলৰ অৱস্থা কি হ'ব? পৰ্যটন খণ্ডটো সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব। কেৱল পৰ্যটনেই নহয়, দৈনন্দিন জীৱনৰ বাবেও মেঘালয় সম্পূৰ্ণৰূপে অসমৰ ওপৰত নিৰ্ভৰশীল। মেঘালয়ত খাদ্যশস্য বা শাক পাচলিৰ উৎপাদন অতি সীমিত। চাউল, দাইল, ঔষধ, কণী, গাখীৰৰ পৰা আৰম্ভ কৰি গাড়ী চলোৱা পেট্ৰল, ডিজেল পৰ্যন্ত প্ৰতিটো সামগ্ৰী অসমৰ মাজেৰে ট্ৰাকেৰে সৰবৰাহ কৰিবলগীয়া হয়। অসমে যদিহে এই অৰ্থনৈতিক অৱৰোধ মাত্ৰ 1 সপ্তাহৰ বাবে কঠোৰভাৱে জাৰি ৰাখে, তেন্তে সমগ্ৰ মেঘালয়ত খাদ্য আৰু ইন্ধনৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। বাংলাদেশৰ সীমান্তৰে তেওঁলোকে নিজৰ ৰাজ্য চলাব নোৱাৰে, কাৰণ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বহু আইনী বাধ্যবাধকতা থাকে। গতিকে অসমৰ সহায় অবিহনে মেঘালয় স্তব্ধ হৈ পৰাটো নিশ্চিত। অসমৰ মানুহ শান্তিপ্ৰিয়। অসমে সদায় বৰ ভেটি উজাৰি চুবুৰীয়া ৰাজ্যসমূহক সহায় কৰি আহিছে।
কিন্তু আমাৰ এই উদাৰতাক যদি কোনোবাই আমাৰ দুৰ্বলতা বুলি ভাবে তেন্তে তেওঁলোক ভুল প্ৰমাণিত হ'ব। যোৰাবাট আৰু খানাপাৰাৰ অৱৰোধে ইতিমধ্যে মেঘালয় চৰকাৰক বুজাই দিছে যে অসমৰ সৰবৰাহ বন্ধ হলে তেওঁলোকৰ অৱস্থা কি হ'ব পাৰে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শান্তি ঘূৰাই আনিবলৈ চেষ্টা কৰিছে, যিটো আদৰণীয়। কিন্তু মেঘালয়ৰ উগ্ৰ সংগঠনসমূহক আমি সতৰ্ক কৰি দিব বিচাৰো, অসমৰ মানুহ আৰু অসমৰ বাহনৰ ওপৰত আক্ৰমণ বন্ধ কৰক। কাৰণ অসমে যদিহে অৰ্থনৈতিকভাৱে নিজৰ শক্তি দেখুওৱা আৰম্ভ কৰে তেন্তে আপোনালোকৰ বাবে বৰ্তি থকাটো অসম্ভৱ হৈ পৰিব। এই সমগ্ৰ বিষয়টোৰ ওপৰত আপোনালোকৰ মতামত কি? অসমে এনেকুৱা অৰ্থনৈতিক অৱৰোধ কৰাটো প্ৰয়োজন নে? আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাওক। ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে প্ৰতিজন অসমীয়াই নিজৰ শক্তি উপলব্ধি কৰে। আকৌ লগ পাম। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।